মৰিয়নি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ উদ্বোধন কৰে মন্ত্ৰী যোগেন মোহনে। মৰিয়নি সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে মৰিয়নিৰ লাহিং গ্ৰাণ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত ভাষণ দি মন্ত্ৰী যোগেন মোহনে কয়, মৰিয়নি সমজিলাৰ যোগেদি মৰিয়নি সমষ্টিবাসী যথেষ্ট পৰিমাণে উপকৃত হ'ব। উদ্বোধনী অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত জয় শিৱানী, মৰিয়নি সমজিলাৰ আয়ুক্ত অভিজিত গগৈকে প্ৰমুখ্য কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ দিনটোৱে মৰিয়নি সমষ্টিৰ বাবে এটা ঐতিহাসিক দিন, এটা খুবেই আনন্দময় দিন, কিয়নো আমি সমজিলা লাভ কৰিলো। আজি মৰিয়নিবাসী ৰাইজৰ বহুদিনীয়া এটা দাবী আছিলে যে আমাক মহকুমা লাগে, আৰু এই মহকুমা পূৰ্ব চৰকাৰ সময়ত কেতিয়াও উপযুক্ত সন্মান প্ৰদান নকৰিলে, যাৰ বাবে আমি বহু দুখ কষ্টৰে বিভিন্ন প্ৰান্তৰ ৰাইজে মৰিয়নি সমষ্টি যিহেতু দুটা ভাগত বিভক্ত হৈ আছিলে, এটা অংশ যোৰহাট মহকুমাৰ লগত, এটা অংশ তিতাবৰ মহকুমাৰ লগত, আৰু যিহেতু আমি দুটা জেগাতে যাব লগা হৈছিলে, কোনো বিষয় লৈ পেলাই যদি জিলা আয়ুক্ত কাৰ্যালয়লৈ যাব লগা হয়, আকৌ কোনো কাম আমাৰ নহয়গে, আমি আকৌ মহকুমাপতি তিতাবৰৰ কাৰ্যালয়লৈ যাব লগা হৈছিল। এই যিটো আমাৰ হয়তো বৈষম্য বুলি হৈ আছিলো, অন্যায় বুলি হৈ আছিলো, আজি এটা উপযুক্ত সন্মান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি প্ৰদান কৰিলে সমজিলা, যি সমজিলা ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ৪৫টা ইতিমধ্যে প্ৰদান কৰিছিলে আগৰ ওচৰত, আজি 10টা, আৰু তাৰে অংশস্বৰূপ মৰিয়নি সমষ্টিত শুভ উদ্বোধন হ'ল মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই কৰিলে। আজি আৰম্ভ হৈছে, আৰু মোৰ দৃঢ় বিশ্বাস এতিয়া 7টামান বিভাগ আহিছে। আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যিমান বিভাগ আছে, সমূহ বিভাগসমূহ 5 তলা এটা ডাঙৰ বিল্ডিং খুব কম দিনৰ ভিতৰত আমি পাবলৈ গৈ আছো। সেই বিল্ডিঙতে সকলোখিনি এটা জেগাতে অন্য ঠাইত ঘূৰি ফুৰিব নালাগে। মানুহৰ যিটো টকা অপচয় হৈছিলে, মানুহৰ যিটো সময় অপচয় হৈছিলে, সেইসমূহ এতিয়াৰ পৰা নোহোৱা হ'ব, আৰু এজেগাতে সকলোখিনি কাম সমাধান হ'ব। মই খুবেই আনন্দিত। আৰু যোৰহাটতো যদি চাব যোৱা যায়, জিলা আয়ুক্ত কাৰ্যালয় বেলেগ ঠাইত, আৰক্ষী অধীক্ষক কাৰ্যালয় অন্য এটা ঠাইত, ইয়াত এতিয়া সমজিলা আয়ুক্ত আৰু সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় একেবাৰে কাষতে হ'ব। একেলগতে গাঁৱৰ ৰাইজে আহিলে তেওঁলোকৰ বিভিন্ন সমস্যা, উদাহৰণস্বৰূপে যদি গাঁওৰক্ষী বাহিনীৰ সমস্যা লৈ পেলাই আৰক্ষী অধীক্ষক তালৈ আহিব বিচাৰে, একেটা স্থানতে আহিব পাৰিব। ৰাস্তাৰ বিষয় লৈ পেলাই, নামঘৰৰ কিবা অনুদান লৈ পেলাই, তেওঁলোকে গাঁৱৰ কিবা এটা বাট বুলি আমি যিটো কওঁ, তাত বোলে আমি এনেকুৱা কাম লাগে, সেইখিনিয়ে হওক। অৰ্থাৎ চমুকে ক'ব গ'লে এটা স্থানতে সকলো ৰাইজৰ সমস্যা সমাধান হ'ব, তেনে এটা যিটো বিশেষ ব্যৱস্থা। আৰু চবতকে ভাল লাগিছে, ভাৰতবৰ্ষৰ এই প্ৰসংগ ক'তোৱে নাই, এই কনচেপ্টটো ক'তো নাই। অসমত প্ৰথমবাৰৰ বাবে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু আমি খুবেই আনন্দিত আছো। আপুনি ঘৰখনত জাপানীজ চৌকাঠ, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাঠ আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।